ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আমি দেখিবলৈ পাইছো যে ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰিছে। হয়, আপোনালোকে হয়তো ৰিচেন্টলি শুনিছে যে আমাৰ ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে তেখেতৰ স্বাস্থ্যজনিত কাৰণত তেখেতে নিজৰ উপৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছে। নমস্কাৰ, মই ৰিমঝিম পাঠক আপোনালোক সকলোকে এই কুহিপাতলৈ স্বাগতম জনাইছো আৰু আজিৰ ক্লাছটোত আমি ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতিৰ পদত্যাগৰ বিষয়ে আলোচনা কৰিম। শেহতীয়াকৈ আপোনালোকে হয়তো এই নিউজটো শুনিছে যে ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ তেখেতৰ হেল্থ ৰিজনৰ কাৰণে তেখেতৰ যিটো পদ আছিলে উপৰাষ্ট্ৰপতিৰ পদ সেই পদটোৰ পৰা তেখেতে ৰেজিগনেশ্যন দিছে আৰু তেখেতৰ ৰেজিগনেশ্যন লেটাৰখনত তেখেতে এই কথাটোৱে মেনশ্যন কৰিছে। এই বছৰৰে মাৰ্চ মাহত তেখেতৰ বুকৰ বিষৰ কাৰণে তেখেতক এইমছতো ভৰ্তি কৰোৱা হৈছিলে বুলি তেনেকুৱাকে নিউজো আহিছিলে। তো এইটো স্বাস্থ্যজনিত কাৰণেই হওক বা কিবা বেলেগো থাকিব পাৰে, কিন্তু আমাক যিখিনি উল্লেখ কৰা হৈছে আমি এই মৰ্মে যদি চাওঁ বা তেখেতে যিখিনি কথা সদৰি কৰিছে স্বাস্থ্যজনিত কাৰণতে তেখেতে নিজৰ পদৰ পৰা পদত্যাগ কৰা বুলি কোৱা হৈছে। আজিৰ ক্লাছটোত আমি ডিছকাছ কৰিম যে ইয়াতে আমাৰ ক্লাছটোত আমাৰ উপৰাষ্ট্ৰপতিয়ে কিয় পদত্যাগ কৰিলে, কি হ'ব পৰৱৰ্তী পদক্ষেপ, লগতে ৰাজ্যসভা কোনে পৰিচালনা কৰিব। এই গোটেইখিনি টপিকৰ কথা ডিছকাছ কৰাৰ আগতে মই আপোনালোকৰ পৰা অকমান সময় লৈ পেলাই আপোনালোকক জনাব বিচাৰিছো, আপোনালোকে যদি কোনোবাই ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে প্ৰিপাৰেচন কৰি আছে, আমাৰ ইয়াতে দুটা অপচনেল বেটচ লঞ্চ কৰা হৈছে, এটা ফৰেষ্ট্ৰি আৰু এটা হৈছে এনভাইৰনমেন্টেল চায়েন্স। লগতে আপোনালোকে ফৰেষ্ট ৰেঞ্জাৰৰ ইংলিছ আৰু জেনেৰেল নলেজৰো এটা বেটচ প্ৰিপেয়াৰ কৰা হৈছে, সেই দুটা সাবজেক্টটো লাভ কৰিব। আৰু যদি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণেও আপোনালোকে প্ৰস্তুতি চলাই আছে, ফৰ্ম ফিল আপ কৰা নাই যদি কৰি লওক, বহুতখিনিয়ে পোষ্ট ৰিলিজ কৰা হৈছে। আৰু কিবা অসুবিধা থাকিলে আপোনালোকে 0361319357 নাইবা 6026130995 এই দুটা নম্বৰত কণ্টেক্ট কৰিব পাৰিব। আগবাঢ়িছো আমাৰ মেইন টপিকৰ ফালে। এই তিনিটা মেইন টপিক বা ধৰি লওক ৰাজ্যসভা কোনে পৰিচালনা কৰিব, পৰৱৰ্তী পদক্ষেপ কি হ'ব বা উপৰাষ্ট্ৰপতিৰ লগত জড়িত আমি কথাসমূহ আজি ক্লাছত আলোচনা কৰিম। আমি এইখিনিতে যদি জগদীপ ধনখৰ তেখেতৰ বিষয়ে যদি চাই থৈ দিওঁ, অৰ্থাৎ তেখেত আমাৰ ভাৰতবৰ্ষৰ যিটো ছেকেণ্ড হাইয়েষ্ট পজিশ্যন আছিলে ৰাষ্ট্ৰপতিৰ পিছত, প্ৰেচিডেণ্টৰ পিছত, সেই পজিশ্যনটো তেখেতে হোল্ড কৰিছিলে উপৰাষ্ট্ৰপতিৰ পজিশ্যন। যেতিয়া কোনোবা এগৰাকী ব্যক্তিয়ে উপৰাষ্ট্ৰপতিৰ পজিশ্যনটো হোল্ড কৰে, কোনোবা এগৰাকী ভাৰতৰ উপৰাষ্ট্ৰপতি হলে সংবিধান মতে তেখেতে ৰাজ্যসভাৰ অধ্যক্ষও হয় বা ৰাজ্যসভাৰ তেখেত চেয়াৰমেনো হয়। আৰু আমাৰ যি পূৰ্বৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ তেখেত উপৰাষ্ট্ৰপতি হোৱাৰ লগতে তেখেত ৰাজ্যসভা উচ্চ সদনৰ তেখেত চেয়াৰমেন অৰ্থাৎ অধ্যক্ষও আছিলে। ইয়াৰ পূৰ্বে তেখেতে আমাৰ ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি হোৱাৰ আগতে তেখেতে 2019 পৰা 2022 লৈকে পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে, ৱেষ্ট বেংগলৰ গভৰ্ণৰ হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিলে। ইয়াৰ আগতেও তেখেতে আমি যদি চাওঁ ষ্টেটৰ ইউনিয়ন মিনিষ্টাৰ আছিলে অলমষ্ট 1990 মানত, 1990 চন মানত, আৰু তেখেতে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট লগতে ৰাজস্থান লেজিছলেটিভ এছেম্বলিৰ তেখেত মেম্বাৰ আছিলে। অকে, তাৰোপৰি তেখেতে ভাইচ প্ৰেচিডেণ্ট হিচাপে শপত গ্ৰহণ কৰিছিলে 2022 চনৰ 11 আগষ্টত। আৰু যিহেতু উপৰাষ্ট্ৰপতি এগৰাকীৰ যিহেতু কাৰ্যকাল 5 বছৰ হয়, সেয়েহে তেওঁৰ কাৰ্যকাল 2027 চনলৈকে আছিলে। 2027 অৰ্থাৎ তেখেতৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ 2 বছৰ আগতে তেখেতে উপৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। এতিয়া 2022 চনত ভেংকায়া নাইডু তেখেতৰ পিছত, তেখেত হৈছে ভেংকায়া নাইডু, তো তেখেতৰ পিছত জগদীপ ধনখৰে উপৰাষ্ট্ৰপতি হিচাপে তেখেতে শপত গ্ৰহণ কৰিছিলে। আৰু এটা বস্তু মনত ৰাখিব, যেতিয়া উপৰাষ্ট্ৰপতি বা ভাইচ প্ৰেচিডেণ্ট এগৰাকীয়ে পদত্যাগ পত্ৰ তেখেতে যেতিয়া ৰেজিগনেশ্যন যেতিয়া ছাবমিট কৰিব, সেই ৰেজিগনেশ্যন তেখেতে প্ৰেচিডেণ্ট অৰ্থাৎ ভাৰতবৰ্ষৰ যিগৰাকী ৰাষ্ট্ৰপতিৰ ওচৰত তেওঁৰ পদত্যাগ পত্ৰ ছাবমিট কৰে। এতিয়া যিখিনি কলো, তো আমাৰ বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, তো দ্ৰৌপদী মুৰ্মুৰ ওচৰত তেখেতে পদত্যাগ পত্ৰ প্ৰদান কৰিছে। ইয়াতে তেখেতে লিখিছে যে জগদীপ ধনখৰ তেখেতে যিখন তেখেতৰ পদত্যাগ পত্ৰ দিছে, তাতে তেখেতে স্বাস্থ্য সেৱাক, তেখেতৰ হেল্থক অগ্ৰাধিকাৰ দিবলৈ আৰু চিকিৎসকসকলৰ পৰামৰ্শ মানি চলিবলৈ সংবিধানৰ কনষ্টিটিউশ্যনৰ 67A
আৰ্টিকল ইউজ কৰি পেলাই সেই আৰ্টিকলৰ অনুসৰি তৎক্ষণাৎ কাৰ্যকৰী হোৱাকে ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছে বুলি তেখেতে তাতে উল্লেখ কৰিছে আৰ্টিকল 67A কি হয় সেইখিনিও আমি চাম একেলগে চাই থৈ দিম তো ইয়াতে প্ৰথমতে আমি সেইটো চাই থৈ দিওঁ আৰ্টিকল 67A কি হয় আৰ্টিকল 67A উপৰাষ্ট্ৰপতিৰ ভাইচ প্ৰেচিডেণ্টৰ ৰেজিগনেশ্যনৰ কথা কোৱা হৈছে মই ইয়াতে এটা কথা কলো আপোনালোকক তৎক্ষণাৎ কাৰ্যকৰী হোৱাকে তেখেতে 67A সেই আৰ্টিকলটো ইউজ কৰি ৰাষ্ট্ৰপতিলৈকে পদত্যাগ পত্ৰ তেখেতে প্ৰেৰণ কৰিছে তো এই 67A ভাইচ প্ৰেচিডেণ্টৰ ৰেজিগনেশ্যনৰ কথা কোৱা হৈছে য'ত কোৱা হৈছে যে এগৰাকী উপৰাষ্ট্ৰপতি বা এগৰাকী ভাইচ প্ৰেচিডেণ্টে ৰাষ্ট্ৰপতিক উদ্দেশ্যি নিজ হাতেৰে তেওঁ লিখি পেলাই নিজৰ পদত্যাগ পত্ৰ নিজৰ পদৰ পৰা তেখেতে ৰেজিগনেশ্যন দিব পাৰে ওকে তাৰোপৰি উপৰাষ্ট্ৰপতি গৰাকীয়ে ভাইচ প্ৰেচিডেণ্ট গৰাকীয়ে যিকোনো সময়ত তেখেতৰ সেই ৰেজিগনেশ্যন লেটাৰ দিব পাৰে য'ত তেখেতে ধৰি লও সংবিধানত কোৱা হৈছে যদি কিবা কাৰণত মানে উপৰাষ্ট্ৰপতি গৰাকীয়ে ৰেজিগনেশ্যন দিয়ে তেখেতৰ পোষ্টৰ পৰা বা তেখেতক যদি ৰিমুভ কৰা হয় বা তেখেতৰ যদি মৃত্যু হয় নাইবা কিবা যদি সেই যদি থাকে তেতিয়াহলে কিবা কাৰণত যদি উপৰাষ্ট্ৰপতিৰ পদটো যদি খালী হয় সেই পদটো যিমান পাৰি সোনকালে ফিল কৰিব লাগে ৰাইট নেক্সট ইলেকশ্যন হ'ব লাগিব উপৰাষ্ট্ৰপতিৰ কাৰণে আৰু সেই ইলেকশ্যনৰ থ্ৰুইদি উপৰাষ্ট্ৰপতিৰ পোষ্টটো সেইটো যিটো ভেকেন্ট হৈ থাকে সেইটো ফিল কৰিব লাগিব এতিয়া তেখেতে উপৰাষ্ট্ৰপতি ভাইচ প্ৰেচিডেণ্টে ৰাষ্ট্ৰপতিলৈকে যিখন ৰেজিগনেশ্যন লেটাৰ লিখিছিলে সেইখন হৈছে এইখন ৰেসপেক্টেড ৰাষ্ট্ৰপতিজী I prioritize health care and abide by medical advice. I hereby resign as the Vice President of India effective immediately in accordance with Article 67A of the Constitution. অৰ্থাৎ অসমীয়াখিনি ইয়াতে দিয়া হৈছে ইয়াতে তেখেতে যেতিয়া এই যিখন ৰেজিগনেশ্যন লেটাৰ লিখিছিলে তাতে তেখেতে আমাৰ বৰ্তমানৰ প্ৰাইম মিনিষ্টাৰ তাৰোপৰি কাউন্সিল অফ মিনিষ্টাৰ তেওঁলোকৰ গ্ৰেটিটিউড দিছে তেওঁলোকৰ বহুতখিনি ইয়াতে ধৰি লওক তেওঁলোকৰ আন্ডাৰত বা এই চৰকাৰখনৰ লগত থাকি তেওঁ যিখিনি তেওঁৰ এক্সপিৰিয়েন্স সেইখিনিক তেওঁ ইনভেলুৱেবল বুলি তেখেতে ইয়াতে ব্যাখ্যা কৰিছে ৰাইট আৰু ইয়াতে ইণ্ডিয়াছ ৰিমাৰ্কেবল ইকনমিক প্ৰগ্ৰেছ দেন প্ৰেচিডেণ্টেড এক্সপনেনচিয়েল ডেভেলপমেণ্ট তেওঁৰ সময়ত তেওঁ যিখিনি দেখা পাইছে সেইবোৰ কথাও তেখেতে ইয়াতে উল্লেখ কৰিছে ঠিক আছে সো এতিয়া যিহেতু উপৰাষ্ট্ৰপতিৰ ৰেজিগনেশ্যন দিলে আমাৰ ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত ইয়াৰ এফেক্টটো কি পৰিব ইয়াৰ ইম্পেক্টটো কি পৰিব যেনেকে মই কলো উপৰাষ্ট্ৰপতি এগৰাকী তেখেত আমাৰ ৰাজ্যসভাৰো অধ্যক্ষ হয় ৰাজ্যসভাৰো চেয়াৰমেন হয় তো যেতিয়া তেখেতে ৰেজিগনেশ্যন দিব দিয়াৰ লগে লগে উপৰাষ্ট্ৰপতিৰ পদটো খালী হোৱাৰ লগতে ৰাজ্যসভাৰ অধ্যক্ষ বা ৰাজ্যসভাৰ চেয়াৰমেন গৰাকীৰ পোষ্টটো খালী হৈ যাব তো এতিয়া ৰাজ্যসভাৰ যদি চেয়াৰমেনৰ পোষ্টটো ভেকেন্ট হয় তেতিয়া ৰাজ্যসভাৰ যিগৰাকী ডেপুটি চেয়াৰমেন থাকিব ডেপুটি চেয়াৰমেনে সেই তেখেতৰ ঠাইত কাৰ্যভাৰ নতুন উপৰাষ্ট্ৰপতি ইলেক্ট নোহোৱালৈকে সেই কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু ইয়াতে এটা বস্তু চাওক মই ইয়াতে উল্লেখ কৰিছিলো মই একেলগে কৈয়ে থৈ দিওঁ তেখেতে যেতিয়া ৰেজিগনেশ্যন দিছে জগদীপ ধনখড় তেখেতে যিদিনাখন ৰেজিগনেশ্যন দিছে সেইদিনাখনে আমাৰ ইয়াতে কি হয় সংসদৰ পাৰ্লিয়ামেন্টৰ বৰ্ষাকালীন অধিৱেশন তো ইয়াৰে কি হয় মনচুন সেশন ষ্টাৰ্ট হৈছিল আৰু মনচুন সেশনৰ সেই দিনাখনে আৰম্ভণিৰ দিনাখনে তেখেতে আৰম্ভ হোৱাৰ দিনাখনে তেখেতে ৰেজিগনেশ্যন দিয়ে এতিয়া তেখেতৰ অনুপস্থিতিত যিগৰাকী ডেপুটি চেয়াৰমেন থাকে তেখেতে কাৰ্যভাৰ ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰিব কিন্তু উপৰাষ্ট্ৰপতিৰ পদটোত সেইটো খালী হৈ থাকিব যেতিয়ালৈকে নতুন উপৰাষ্ট্ৰপতি নাহে তেতিয়ালৈকে এই পোষ্টটো খালী হৈ থাকিব এতিয়া বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ যিগৰাকী ডেপুটি চেয়াৰমেন হয় ৰাজ্যসভাৰ তেখেত হৈছে এখেত অৰ্থাৎ হৰিবংশ নাৰায়ণ সিং তো আমাক সুধিব পাৰে কোন হয় হৰিবংশ নাৰায়ণ সিং তেখেতে এতিয়া উপৰাষ্ট্ৰপতিৰ পদত অৰ্থাৎ উপৰাষ্ট্ৰপতি মানে ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে তেখেতে এতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিব যেতিয়ালৈকে নতুন অধ্যক্ষ নিৰ্বাচিত নহয় ওকে এতিয়া কথাটো হল আমাৰ কনষ্টিটিউচনত কিমান দিনৰ ভিতৰত বা কোনে ইলেকশ্যন কৰিব কিমান দিনৰ ভিতৰত ইলেকশ্যন কৰাব লাগিব সেই ইলেকশ্যনত কোনে পাৰ্টিচিপেট কৰিব সেইবোৰৰ কথা কি কোৱা হৈছে প্ৰথমটোতো হৈছে যে according to the constitution within 60 days 60 দিনৰ ভিতৰত ইলেকশ্যন হ'ব লাগিব ৰাষ্ট্ৰপতিয়ে উপৰাষ্ট্ৰপতিয়ে ৰেজিগনেশ্যন দিয়াৰ 60 দিনৰ ভিতৰত ইলেকশ্যন হ'ব লাগিব নতুন ভাইচ প্ৰেচিডেণ্টৰ কাৰণে আৰু মেম্বাৰ অফ both house that means ৰাজ্যসভা আৰু লোকসভাৰ গোটেইখিনি যিসকল মেম্বাৰ থাকে তেওঁলোকে ইয়াতে
সিক্ৰেট বেলট পেপাৰৰ থ্ৰুদি তেওঁলোকে সিংগল ট্ৰান্সফাৰেবল ভোটৰ জৰিয়তে এই ইলেকশ্যনত তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰে ইলেকশ্যন কণ্ডাক্ট কৰিব ইলেকশ্যন কমিশনৰ দ্বাৰা আৰু ইলেকশ্যন কমিশনে এটা ডেট এটা এনাউন্স কৰিব কোনদিনাখন ইলেকশ্যন হ'ব এতিয়া ইয়াতে আপোনালোকৰ মনলৈ হয়তো এটা কুৱেশ্যন আহিব পাৰে যদি ৰাজ্যসভা আৰু লোকসভাৰ মেম্বাৰসকলে পাৰ্টিচিপেট কৰে ৰাজ্যসভা লোকসভাতো নাই ৰাজ্যসভাত ইলেক্টেড আৰু নমিনেটেড মেম্বাৰ্স থাকে তো ইয়াতে কি হয় ভাইস প্ৰেসিডেন্টৰ ইলেকশ্যনত both nominated আৰু elected members পাৰ্টিচিপেট কৰিব পাৰে কেতিয়াবা আমাক কনফিউজ কৰিবৰ কাৰণে দি দিয়ে এতিয়া ইয়াতে যদি আমি ভাইস প্ৰেসিডেন্টৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া চাও প্ৰথম কথা হল তেখেত আমাৰ ভাৰতবৰ্ষৰ এগৰাকী সিটিজেন হ'ব লাগিব তেখেতৰ মিনিমাম এজ 35 ইয়াৰ্স হ'ব লাগিব তাৰোপৰি তেখেতে ৰাজ্যসভাৰ মেম্বাৰ হবৰ কাৰণে ৰাজ্যসভাৰ মেম্বাৰ কিন্তু অলৰেডি নহয় ৰাজ্যসভাৰ মেম্বাৰ হবৰ কাৰণে এগৰাকী ব্যক্তিক যি যি কোৱালিফিকেশন লাগে সেই কোৱালিফিকেশন খিনি তেখেতৰ ওচৰত থাকিব লাগিব তাৰোপৰি ভাৰত চৰকাৰৰ যেতিয়া তেখেতে ভাইস প্ৰেসিডেন্ট হৈ যাব তাৰ পাছত তেখেতে ভাৰত চৰকাৰৰ গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ কোনো অফিস বা কোনো প্ৰফিট হোল্ড কৰা হ'ব নালাগিব ঠিক আছে ভাৰত চৰকাৰে হওক বা ষ্টেট গভৰ্ণমেন্টৰ হওক এতিয়া আমি ইয়াতে যদি চাও ইয়াৰ আগতে আমাৰ ভাৰতবৰ্ষত কেতিয়াবা ভাইস প্ৰেসিডেন্টে ৰেজিগনেশ্যন দিছে নে এনেকুৱা নহয় ৰেজিগনেশ্যন দিয়া নাই দিছে দুবাৰ কি আমাৰ ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ পোষ্টৰ পৰা ৰেজিগনেশ্যন দিছে এগৰাকী হয় যেতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট জাকিৰ হুছেইন তেখেতৰ যেতিয়া তৎক্ষণাত মৃত্যু হৈছিলে 1969ত সেই সময়ৰ উপৰাষ্ট্ৰপতি ভিভি গিৰি ওকে সো মই ইয়াতে লিখি দিছো যেতিয়া আমাৰ 1969ত সেই সময়ত আমাৰ ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট আছিলে জাকিৰ হুছেইন আৰু তেখেত প্ৰথম গৰাকী ভাৰতৰ প্ৰেসিডেন্ট হয় যাৰ কাৰ্যকালৰ সময়ত মৃত্যু হৈছিলে তো তেখেতৰ মৃত্যুৰ সময়ত সেই সময়ৰ যিগৰাকী ভাইস প্ৰেসিডেন্ট ভিভি গিৰিয়ে নেক্সট প্ৰেসিডেন্সিয়েল ইলেকশ্যনৰ কাৰণে অৰ্থাৎ তেখেতে প্ৰেসিডেন্টৰ ইলেকশ্যনত উঠিছিলে সো প্ৰেসিডেন্সিয়েল ইলেকশ্যনৰ কাৰণে তেখেতে নিজৰ পোষ্টৰ পৰা ৰেজিগনেশ্যন দিছিলে কোনো তেখেতৰ হেল্থ জনিত তেখেতৰ কাৰণ নহয় নেক্সট আকৌ প্ৰেসিডেন্সিয়েল ইলেকশ্যনৰ কাৰণে 1987ত আৰ ভেংকটৰমন ওকে 1987ত এগেইন আৰ ভেংকটৰমন তেখেতেও কি কৰে সেই প্ৰেসিডেন্সিয়েল ইলেকশ্যনৰ পৰা তেওঁ কি কৰিছিলে ৰেজিগনেশ্যন দিছিলে তো ভিভি গিৰি আৰ ভেংকটৰমন তেওঁলোকৰ ৰেজিগনেশ্যনৰ কথা কৈ আছো ইয়াতে মনত ৰাখিব আমাক সুধিব পাৰে ইয়াৰ আগতে কোনোবাই দিছিলে নে দিছিলে বাট তো তেওঁলোকৰ যিটো মানে প্ৰেসিডেন্সিয়েল ইলেকশ্যনৰ কাৰণেহে তেওঁলোকে ৰেজিগনেশ্যন দিছিলে সো এইখিনি আছিলে আমাৰ মেইন টপিকটোৰ মেইন যিখিনি পঢ়িব লগা তো মই যিখিনি কলো সেইবোৰৰ লগত ৰিলেটেড কেইটামান আপোনালোকক কুৱেশ্যন দিছো এই কুৱেশ্যন কেইটাৰ আনসাৰ আপোনালোকে কমেন্ট সেকশনত জনাব ক্লাছৰ পিডিএফ টো যিটো প্ৰভাইড কৰা হ'ব সেই পিডিএফত মই কুৱেশ্যনৰ আনসাৰ কেইটা দি দিম এতিয়া আপোনালোকে নিজেই কুৱেশ্যন কেইটাৰ আনসাৰ কেইটা কমেন্ট সেকশনত জনাব ঠিক আছে সো ক্লাছটো যদি আকৌ ভাল পাইছে আপোনালোকে আপোনাৰ বন্ধু বান্ধৱীৰ হৈতেও শ্বেয়াৰ কৰিব লাইক এটা কৰি দিব এটলিষ্ট গম পাম তেতিয়া ক্লাছটো কেনেকুৱা পাইছে আপোনালোকে লগতে ফিডবেক এটাও দি দিব কুৱেশ্যন কেইটা মই দেখাই দিছো হু মেক দ্য ইলেক্টৰেল কলেজ ফৰ ইলেকশ্যন অফ দ্য ভাইস প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনীত কোনে অংশ ল'ব পাৰে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট মেম্বাৰ্স অফ পাৰ্লিয়ামেণ্ট মেম্বাৰ্স অফ লেজিসলেটিভ এছেম্বলি মেম্বাৰ্স অফ পাৰ্লিয়ামেণ্ট মেম্বাৰ্স অফ লেজিসলেটিভ এছেম্বলিজ এণ্ড মেম্বাৰ্স অফ লেজিসলেটিভ কাউন্সিল অনলি মেম্বাৰ্স অফ Rajya Sabha only. Okay. What is the minimum age required to become the Vice President of India? আপোনালোকে comment section 1 2 3 বুলিও তেনেকে দিব পাৰে Vice President হ'ব কাৰণে আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব who acts as the ex-officio chairman of the Rajya Sabha ৰাজ্যসভাৰ পদমৰ্মে অধ্যক্ষ হিচাপে কোনে কাম কৰে ওকে আৰু এইখিনি আছিল আমি ডিসকাস কৰিবলগীয়া আজিৰ ক্লাছটোৰ মেইন টপিক আই হোপ ভাল পাইছে আপোনালোকে যদি ভাল পাইছে হেতু কমেন্ট সেকশনত জনাই দিব বিয়া পালেও জনাই দিব আৰু যদি ভাল পাইছে এটা লাইক কৰিবলৈ নাপাহৰিব নেক্সট ক্লাছত পুনৰ আপোনালোকক নেক্সট টপিকৰ হৈতে লগ পাম আজি ইয়াতে এৰিছো থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই